হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বেদ আৰু অনু হাস্পতালৰ পৰা ঘৰলৈ আহি আছিল আৰু তেতিয়া নিভানে তোমালোকৰ ভাল খবৰটো পালো, বিৰাট ফূৰ্তি ন তহঁতৰ, তাত কিবা অসুবিধা আছে নেকি বুলি বেদই কোৱাত এই সন্তানটো পৃথিৱীলৈ আহিব নে নাহে সেই সিদ্ধান্ত মই ল'ম, আৰু ই এটা কলা মানুহ ড্ৰাইভাৰৰ পৰা কেনেকৈ ইমান ধনী মানুহ হ'ল তাৰ আঁৰত বহুত কাহিনী আছে, এয়াৰ মই প্ৰমাণ কৰি দেখুৱাম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনু ঘৰলৈ যাব আৰু বেদক আপুনি ইমান সোনকালে কেনেকৈ ধনী হ'ল আজি মোক ক'বই লাগিব বুলি বেদক ক'ব, আৰু তেতিয়া বেদই তুমি তাৰ কথা বাদ দিয়া, এতিয়া আহিব লগা সন্তানটোৰ কথা ভাবা, এইবোৰ চিন্তা কৰি থাকিলে বেয়াকে হ'ব বুলি ক'ব, আৰু তেতিয়া অনুই নিভানে এনে কোৱা নাই, কিবাটো কথা আছে, আপুনি অসৎ পথৰে ধনী খোৱা নাইতো বুলি বেদক কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনুই আজি মন মাৰি বহি থাকিব আৰু তেতিয়া দেউতাকে অনুক কি চিন্তা কৰি আছা বুলি সুধিব, আৰু তেতিয়া অনুই একো চিন্তা কৰা নাই বুলি দেউতাকক ক'ব, আৰু তেতিয়া দেউতাকে এইখিনি সময়ত চিন্তা কৰি থাকিব নালাগে বুলি অনুক কৈ থাকিব। এতিয়া বাৰু অনুই বেদক লৈ যে চিন্তা হৈছে সেই কথাটো দেউতাকক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।